কি কৰি আছা? মুক্তি কামনা কি? নাটক এখনৰ নাম এই টেলিকা কিবা কেতিয়া দিব তাকে হেৰি কথা এটা আছিলে। কি? মানে আমি কাইলৈ কলেজৰ লগৰ কেইজনীয়ে মিলি পেলাই পটককৈ পানী গিলাচ আনক। অঁ বহুত ভালে আছ? বুদ্ধি কৰি পঠিয়াইছোঁ। আচ্ছা কাইলৈ ফ্ৰী আছেনে? শ্বুটিং নাই। কাইলৈ পিকনিক এটা আছে ওলাবি। মজা ক'ত যাবি? চন্দ্ৰপুৰ যে পানী খেতি। চন্দ্ৰপুৰ পানী খেতি বগৰী বাগান। বগৰী বাগান মজা। গৰম পানী নে ঠাণ্ডা পানী? অঁ গৰম পানী আনিব তেতিয়া বেছি সময় লাগিব আৰু। এই গৰম পানীটো বেছি সময়লৈকে গৰম হৈ থাকে মানে সেইটো কৈছে। অঁ আমি 4জনমান যাম চিন্তা কৰি যাব। চিন্তা কৰি যাব টেনচনে নাই এইটো চলিব এইটো নহ'লে পিকনিক হ'ব নেকি? কিন্তু আমাৰ এই যাব নিদিয়ে যে কিবা এটা মেনেজ কৰোঁ তই গ'লে ভাল লাগিব। তোৰ দেউতা বেমাৰ কেতিয়া? আজি ৰাতিপুৱাৰ পৰা উঠিবই নোৱাৰে। কি হৈছেনো? ৰিচেণ্টলি ডায়েৰিয়া 14 বাৰমান অহা যোৱা কৰিছে। আকৌ বোলে উঠিবই নোৱাৰে। লেট্ৰিনৰ পৰা উঠিবই নোৱাৰে। তাকে ওচৰতে বিচনা এখনৰ ব্যৱস্থা কৰি দিবি অ'। তেনেকে ক'ব নাপায়। নাপায় উপায় নাই কি কৰিবা এতিয়া। তাকে সেইকাৰণে ভাবিছোঁ মানে আমি 4জনে মিলি এঠাইৰ পৰা হওঁগৈ বুলি ভাবিছোঁ আৰু। তুমি আকৌ কলেজ যোৱা। খবৰ ল'বলৈ? কাৰ? দেউতাকক খবৰ। দেউতাক খবৰ ল'বলৈ তুমি নহয় মই খবৰ ল'বলৈ নাযাওঁ মই হস্পিটাললৈ যাম। বিক্ৰী দাহঁতে খবৰ ল'বলৈ যাম। আমি খবৰ ল'বলৈ যাম। এতিয়া মিলিছে। মিলিছে মানে? বুজিছে এতিয়া বুজিছে। এতিয়া তোমাৰ মিলিছেহে এতিয়াহে বুজি পাইছা তুমি। কাইলৈ যাম। কাইলৈ এঠাইলৈ যাব লগা আছিলে। বাদ দিয়া সেইটো কেঞ্চেল কৰি খুৰাৰ খবৰটোকে ল'বলৈ যাম। নালাগে। কিয়? কেঞ্চেল নকৰিবা এবাৰ বস্তু এটা কিবা থিৰাং কৰিছা তালৈকে যাব লাগে আৰু মানুহজনৰ ডায়েৰিয়া হৈছে। তুমি এতিয়া বোৱাৰীজনী খবৰ ল'বলৈ বেয়া লাগিব ন বোলে আপোনাৰ ডিচেণ্ট্ৰি হৈছে তো ক'বলৈ বেয়া লাগিব নহয়। সেইটো এটা কথা। অঁ যেতিয়া তেখেত সুস্থ হওক ভাল হওক তেতিয়া আমি একদম মাছ চাছ দি ধুনীয়াকৈ ঔটেঙা জোল বনাই তাতে খাই আহিম আৰু তেতিয়া খুৰাই ভাল পাব। এতিয়া সদ্যহতে আমি কেইজন মানে খবৰটো লৈ আহোঁগৈ। আচ্ছা কাইলৈ পিকনিক যাম বুলি ভাবিছা নেকি? আপোনালোকো যাব মানে তোমালোকো যাম বুলি ভাবিছা নেকি? আমি পিকনিক নাযাওঁ। আমাৰ পিকনিক যোৱা বয়সেই গ'ল এতিয়া কলেজৰ দিনত গৈছিলোঁ আৰু এতিয়া ক'ত পিকনিক যাবা আৰু বেলেগ দিনা গ'লেতো কাইলৈতো বিকিদাই মুঠি নাযায়। বেলেগ কথা কেলৈ ক'ব লাগে কাইলৈ নাযাওঁ কাইলৈ আমি দেউতাকো খবৰ ল'বলৈ যাম এইবিলাক এনেই মিছা হেৰি কথা। তোমালোক ক'লৈ যাবা পিকনিক? আমি এই চন্দ্ৰপুৰৰ ফালে যাম। অ' চন্দ্ৰপুৰ ক'ত? চন্দ্ৰপুৰ এই কিবা পানী খেতি বুলি জেগাখনত বগৰী বাগান নেকি তালৈ যাম। চেঞ্জ কৰিব নোৱাৰিনে? চেঞ্জ কৰিব লাগে কি? নহয় মই ইয়াকে সুধিছিলোঁ কথাটো। তাকে মানে ইমান মিলি গৈছে যে কথাবিলাক ন তাকেইতো। কি মিলিছেনো? এই বগৰীটো মানে তোমালোক বগৰী বাগান যাবা ইহঁতৰ দেউতাক আকৌ বগৰী খাই ডিচেণ্ট্ৰি হ'ল। সি জেগা মুখত বগৰীটো ৰখাবগৈ নোৱাৰিলে দেউতাকে মানে কেঁহা বগৰী খাই দিলে যে এনেই কেঁহা বগৰী খাওঁ আমি বগৰী খাওঁ সৰস্বতী পূজাৰ পিছত আগতে খাই দিলে আগতে খালে কাহ হয় কিন্তু দেউতাকৰ ডিচেণ্ট্ৰি হ'ল ৰখাবই নোৱাৰিলে কেঁহা মুখটো এইটো। আজিকালি যে মানুহৰ কি বেমাৰ হৈ নাথাকে নহয়। হেৰি কৰা তোমালোকৰ কি বুলি ক'লা বগৰী বাগান মই এতিয়া মনত পৰিছে তাত কাইলৈ অসম বন্ধ দিছে তোমালোকে লখৰাৰ ফালে যোৱা। আচ্ছা অসম বন্ধ মানে গোটেই অসমতে অসম বন্ধ নহয় জানো? প্ৰধান মুখ্য আজিকালি অসম বন্ধ ঠায়ে ঠায়ে হয়। অঁ সেইটো পাহৰি গৈছোঁ হয় কাইলৈ বন্ধ নাযাব তোমালোকে ইফালে যোৱা এই অপজিট চাইডে যোৱা সেইফালে নাযাবা সেইফালে অসম বন্ধ দিছে। সঁচাকে নেকি? আৰে সঁচাকে এনেকে নিউজত দি আছিল অলপ আগতে ন ছ'চিয়েল মিডিয়াতো দি আছে খুব এইফালে অসম বন্ধ নাযাবা অকণ প্ৰব্লেম হ'ব তোমালোকে এই অপজিট চাইডে যোৱা। মই মোবাইলটো চাবলৈ সময় পোৱা নাই নহয় আজি। কৈ দিয়া কৈ দিওঁ ন ফোন কৰি কৈ দিয়া নহ'লে আকৌ এৰেঞ্জো কৰি দিব তেল চেল ভৰাই দিব। মোৰ ব্ৰেণ্ডটো জানো নহয় ফুল এটা লাগিব এই পূৰা হ'ব ফুল পিছত যদি হাফ এটা লাগে সেইটোও হ'ব হাফ এটা লাগিব পাৰে বাচি দিবা কংগ্ৰেচুলেশ্যন। Day 2 হা গৈছে এইফালে ক'ৰবাত আৰু হাফ এটা লাগিব নেকি কম হ'ল ন মই এটা বস্তু দি ভাল লাগিছে কি গম পাইছা নাই মাইকী পিকনিকটো যে কেঞ্চেল হৈ গ'ল সেইটো মজা লাগিছে মজা লাগিছে তাই ভাবিছে মই তহঁতৰ দেউতাক খবৰ দিলে দেখি সোমাই তহঁতৰ ঘৰত সোমাই যাব লাগিব দেই হাফ বেলেগ খেতি লৈ যাব লাগিব হ'ব এইটো মানে খবৰ নিচিনাই দেচোন আমি এইটো খবৰলৈ লৈছোঁ বাৰু ভাল লাগিছে বহুত ভাল লাগিছে ন ফুটি কৰিব লাগে বিৰাট মজা লাগিছে আজি হাফটো বাকী দে আকৌ মোক গান্ধ এটা দিছে কেলে হাফটো বাকী দে চিন্তা কৰ চিন্তা কৰ খতম